Hello dear students, আজি মই ডিসকাস কৰিম ক্লাস 7 ৰ যেটো টাপ চেপ্টাৰ আছে তাৰ সেই টাপ চেপ্টাৰটোৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ এই অনুশীলনী প্ৰশ্ন উত্তৰখিনিৰ বিষয়ে ডিসকাস কৰিম। গতিকে আহচোন কোৱেশ্চন নম্বৰ 1 ত কি কৈছে চাও। কোৱেশ্চন নম্বৰ 1 ত কৈছে পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জোখা তাপমাত্ৰাৰ সাদৃশ্য আৰু পাৰ্থক্যসমূহ উল্লেখ কৰা। প্ৰথমে আমি লিখিম সাদৃশ্য কি আছে। ইয়াৰ দুইটাৰে সাদৃশ্য হ'ব মানে মিল থকা কি আছে যে দুইটাৰেই এটা মূৰত বাল্ব এটা থাকে আৰু দুইটাৰেই বাল্বটো পাৰাৰে পূৰ্ণ হৈ থাকে। দুইটাৰেই গাত সেলসিয়াস স্কেল থাকে। এইখিনি হ'ল সাদৃশ্য। লগতে পাৰ্থক্য হ'ব জোখা তাপমাত্ৰা 35 ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা 50 ডিগ্ৰী লৈ উচ্চতা জুখিব পাৰি। কিন্তু পৰীক্ষাগাৰৰ তাপমাত্ৰাৰ পৰা 11 -10 ডিগ্ৰীৰ পৰা 1110 ডিগ্ৰী সেন্টিগ্ৰেডলৈ আমি জুখিব পাৰো। এইখিনিৰ পাৰ্থক্য। পৰীক্ষাগাৰৰ তাপমাত্ৰা ডালেৰে উষ্ণতা জুখোতে থিয় কৰি ৰাখিব লাগে, কিন্তু জোখা যেটো তাপমাত্ৰা হেতু হেলনীয়া কৰি ধৰি ৰাখিব লাগে। ইয়াৰ পিছত আহিব কোৱেশ্চন নম্বৰ 2 তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তু দুটাকৈ উদাহৰণ দিয়া। ইয়াৰ উদাহৰণ হ'ব তাপৰ পৰিবাহীৰ উদাহৰণ হ'ব লু আৰু তাম, আৰু তাপৰ অপৰিবাহী যেটো আছে এটো হ'ব প্লাষ্টিক কাঠ এবোৰ হ'ব তাপৰ অপৰিবাহী পদাৰ্থৰ উদাহৰণ। এতিয়া তাপৰ পৰিবাহী মানে কি যিবোৰ পদাৰ্থৰ মাজেৰে তাপ পৰিবহন কৰিব পাৰে সেইবোৰ হ'ল তাপৰ পৰিবাহী। আনহাতে অপৰিবাহী পদাৰ্থ হ'ল যিবোৰৰ মাজেৰে তাপ প্ৰবাহিত নহয় বা পৰিচালন নহয়। কোৱেশ্চন নম্বৰ 3 খালি ঠাই পূৰ কৰা। ইয়াত দিছে কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ দেশৰ দ্বাৰা নিৰ্ণয় কৰা হয়। ই হ'ব উষ্ণতা দ্বাৰা নিৰ্ণয় কৰা হয়। কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ উষ্ণতা দ্বাৰা নিৰ্ণয় কৰা হয়। খ উতলা পানীৰ উষ্ণতা দেশৰ দ্বাৰা জুখিব নোৱাৰি। ই হ'ব ক্লিনিকেল তাপমাত্ৰাৰ দ্বাৰা জুখিব নোৱাৰি। গ হ'ব ডিগ্ৰী দেশ এককত উষ্ণতা জোখা হয়, ডিগ্ৰী সেন্টিগ্ৰেড এককত উষ্ণতা জোখা হয়। ঘ দেশ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনৰ মাধ্যমৰ প্ৰয়োজন হয়। ই হ'ব বিকিৰণ। ঙ এখন চেঁচা ষ্টীলৰ চামুচ গৰম পানীৰ পিয়লাত ডুবাই ৰখা হয়। ই দেশ প্ৰক্ৰিয়াৰে আনটো মূৰলৈ তাপৰ সঞ্চালিত হয়। ই হ'ব পৰিবহন প্ৰক্ৰিয়া। নেক্সট হ'ব খালি ঠাই পূৰ কৰা দিছে মিলাব দিছে স্থলবতাহ ৰাতি, জলবতাহ দিনত সংঘটিত হয়। গাঢ় ৰঙৰ বস্ত্ৰ পছন্দ কৰা। এইখিনি হয় শীতকালত, পাতল ৰঙৰ বস্ত্ৰ গ্ৰীষ্মকালত। কোৱেশ্চন নম্বৰ 5 শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় গৰম হৈ উঠে। শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ গৰম হৈ থাকে, কাৰণ সেই একাধিক তৰপৰ কাপোৰ মাজেৰে বায়ু আবদ্ধ হৈ থাকে যিয়ে আমাৰ শৰীৰ গৰম কৰি ৰাখে। 6 নম্বৰ তো নিজে কৰিব দিছে। 7 উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয়। ব্যাখ্যা কৰা। উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয়, কাৰণ বগা ৰঙে তাপ শোষণ নকৰে, ওলোটাকৈ তাক প্ৰতিফলিতহে কৰে। তেনে কৰিলে ঘৰৰ ভিতৰত ইমান উষ্ণ বা গৰম নোসোমায়। 8 নম্বৰ 30 ডিগ্ৰী সেন্টিগ্ৰেড থকা 1 লিটাৰ পানীত 50 ডিগ্ৰী সেন্টিগ্ৰেড থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা হ'ল। মিশ্ৰণটো হ'ব অপশ্যন ঘ হ'ব 30 ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা 50 ডিগ্ৰী সেন্টিগ্ৰেডৰ মাজত। 9 নম্বৰ মগ এটাত 40 ডিগ্ৰী উষ্ণতাত পানী 40 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতাবোৰ বল এটা ডুবাই দিয়া হ'ল। তাপটো হ'ব ইয়াৰ শুদ্ধ আনসাৰ খ লুৰ বলৰ পৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰা লুৰ বললৈ সঞ্চালিত নহয়। 10 নম্বৰ এটোৰ আনসাৰটো হ'ব চেঁচা নহয়। 11 নিষ্কলংক তীখাৰ কেৰাহীৰ তুলি ভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয়। ইয়াৰ কাৰণ গ নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী। এইখিনি হ'ব
ইয়াৰ অনুশীলনী প্ৰশ্ন উত্তৰ গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।